আমাক মাফ কৰি দিয়ক। মোক জেল নিদিব, মোক এইবাৰলৈ মাফ কৰি দিয়ক। মই সকলো কাৰণেহে মাত মাতিছিলোঁ, মই নিজৰ কাৰণে মাত মাতা নাছিলোঁ। আজি মোৰ এই অৱস্থা হৈছে আৰু মোক এনেকুৱাকৈ জেল দিব যদি খোজে মোৰ অৱস্থা কি হ'ব? ঘৰখনো মোৰ অকলশৰীয়া। মই সেইকাৰণে মাফ কৰিবলৈ কৈছোঁ, যে দিছে কেছখন উঠুৱাই লওক। আৰু ৰাইজলৈ মাত মাতোঁতে মোৰ এই অৱস্থা হ'ব বুলি মই ভবা নাছিলোঁ। ৰাইজে এতিয়া সেয়াহে বৰ দুখ লাগিছে। অকলীয়া মানুহ, মই যদি জেল থাকিবলৈ হ'লে ঘৰখন কি হ'ব? সেইটো কাৰণে মই চিন্তা কৰিছোঁ, মোক মাফ কৰি দিয়ক। ৰাইজলৈ মাতিছিলোঁ, মাত মাতি ভুল হ'ল। নাই মই নাই কাৰণে দুখ লাগিছে আৰু মোৰ। এতিয়া মই আমি হাতযোৰ কৰিছোঁ, মানে আমাৰ ভুল হৈ গ'ল বুলি কৈছোঁ, ভুলে হৈ গ'ল বুলি কৈছোঁ। আৰু যিহেতুকে আমাৰ ওপৰত কেছ দিছে, আমাৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল হৈ গ'ল। আমি তেনেকুৱা ভিডিঅ' বনাব নালাগিছিলে। আচলতে এইটো বহুত ডাঙৰ ভুল কৰি পালোঁ, পটককৈ ভিডিঅ'টো বনালোঁ। আচলতে এনেকুৱা ধৰণৰ দেই, যিহেতুকে আমি স্বাধীন দেশত বাস কৰিছোঁ, গণতন্ত্ৰ এইবিলাক অধিকাৰ আছে ন, আমি প্ৰতিবাদহে কৰিছিলোঁ, বেলেগটো একো কৰা নাছিলোঁ। প্ৰতিবাদ কৰিলে যদি কেছ হয়, কিবা হয়, এইটো বৰ ডাঙৰ কথা। এতিয়া আমি নিজে ভুক্তভোগী, কিন্তু হাতযোৰ কৰি মাফ খুজিছোঁ যাতে আমাৰ কেছখন আপোনালোকে উঠাই দিয়ক। মানে ভুল হ'ল আৰু পটককৈ। আৰু এইবাৰলৈ এনেকুৱা ভিডিঅ' নবনাওঁ আৰু মই লোকলৈও মাত নেমাতোঁ। মই নিজৰ এতিয়া দুখীয়া দৰিদ্ৰ ঘৰৰ মানুহ, মই জেল খাবলৈ হ'লে বাৰু কেছ খেলিবলৈ পইচা পাতি মোক কোনে দিব? আজি ইমান বিপদতো কোনো সঁহাৰি জনা নাই। সেইটো কাৰণে কৈছোঁ, মোক এতিয়া মাফ কৰি দিয়ক আৰু কেছখনো উঠুৱাই দিয়ক। আৰু মই এইবাৰলৈ ৰাইজলৈও নেমাতোঁ। আমি সেইটো প্ৰসংগৰ ওপৰত ভিডিঅ' নবনাওঁ। সকলোৱে কয়, বাইদেউ ভিডিঅ'টো বনাই দিয়ক, আপুনি ভিডিঅ'টো বনালে আমাৰো কিবা এটা হ'ব। সেয়েহে মই বনাইছিলোঁ। যে ক'লে বাইদেউ ভিডিঅ'টো বনাই থাকিব, আপুনি বনালেহে আমাৰ কিবা এটা হ'ব। আৰু কৈছিলোঁ টুপুককৈ পৰিব, টুপুংকৈ পাছবুকতো পৰিব, এনেকৈ কোৱাৰ কাৰণে বনালোঁ। এতিয়া দেখোন বছৰ পাৰ হৈ গ'ল, 2 বছৰ হ'বলৈ হ'ল। এতিয়া যি কৈছিলে বোলে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ পাছবুকত বেংক একাউণ্টত টুপুংকৈ সোমাব, আমুক তামুক কৈছিলে। সেইটো কাৰণে মই বনালোঁ ভিডিঅ'টো। মই এতিয়া বিপদত পৰিছোঁ আৰু মই এনেকুৱা ভিডিঅ' নবনাওঁ। তহঁতৰ মহিলাখিনিক এতিয়া কিমান কষ্ট দি আছিলে, আমুকলৈ যা, তামুকলৈ গেলা গৰমত হয় নাই, সেইখিনি আৰু নিজে এতিয়া ইমান মিছা কথা ক'ব পাৰে নে? মই ভাবিলোঁ মই এতিয়া চবৰ কাৰণে মাত মাতোঁ আৰু প্ৰতিবাদ কৰি দিওঁ, কিবা এটা হয় নেকি, দুখীয়া শ্ৰেণীৰ মহিলাসকলৰ কাৰণে কৰি মই বিপদত পৰিছোঁ। আৰু এইবাৰলৈ মই কেতিয়াও আমি মাফ খুজিছোঁ, এইটো কাৰণে বেছিকে বেয়া লাগিছে। আমাৰ যেনিবা ভুলেই হ'ল, ধৰি লওক এতিয়া বনাব নাছিলে, ভুলে হ'ল। আমাক ৱাৰ্ণিং এটা হ'লেও দিব পাৰে, হয় নহয়? ৱাৰ্ণিং এটা দিব পাৰে বোলে, আপোনালোকে কেলে ভিডিঅ' বনাই আছে, আমাক ৱাৰ্ণিং চোৱাৰ্ণিঙো দিয়া নাই, ডাইৰেক্ট কেছেই দি দিছে। চাচোন বাৰু, একদম মনটো বহুত বেয়া লাগিছে। সেইকাৰণে আপোনালোকক মানে আপোনালোকৰ ভয়তে ধৰিছোঁ আৰু যোনে যোনে হেৰি কৰিছে, আপোনাৰ একদম ভয়তে চুইছোঁ আৰু দেই, সঁচা এটা কৈছোঁ, ভয়তে ধৰিছোঁ। একদম মাফ কৰি দিওঁ, আমাৰ কেছ খেলিবলৈ একদম ধন টকা পইচা নাই, একদম কিয় আমি এতিয়া জেলে খাব লাগিব। সেয়া আকৌ তাত যদি হেৰি হয়, জেলে খাব লাগিব নকওঁ, যদি বাচিব নোৱাৰিলে মানে। সেইটো কাৰণে কৈছোঁ, এইবাৰলৈ মাফ কৰি দিবলৈ কৈছোঁ আৰু এনেকুৱা ভিডিঅ' নবনাওঁ। আৰু প্ৰথমতে ৱাৰ্ণিং দিয়া হেঁতেন মই নবনালোহেঁতেন, মোৰনো কি জখ লাগিছে। আৰু এতিয়া এনেকুৱা কথা দেই, আমি ভাবিছোঁ দেই, আমি দেখোন পৃথিৱীখনত এনেই জীয়াই আছোঁ, হাগিছোঁ, মুতিছোঁ, এনেই লেতেৰা কৰি আছোঁ। আমি বোলো ৰাইজৰ কাৰণে কিবা এটা মাত মাতোচোন, তেনেকৈ বুলি ভাবিছোঁ। নাম এটা হ'ব, কিবা এটা ভাবিছিলোঁ তেনেকৈ। আৰু ধৰি লওক আমাক ৰাইজেও কৈছে যেন আপোনালোকে বহুত ভাল কাম কৰিছে দেই, এনেকৈ কৈ থাকে। এতিয়া আমি গম পালোঁ যেন মানুহে গছৰ ওপৰলৈ উঠাই দিছে মোক। পাছৰ চোৱাত কিন্তু নাচায়। এতিয়া আমি যেতিয়া সেইটো প্ৰসংগত ভিডিঅ' বনাই থাকোঁতে কিমান মানুহে একদম ছাপোৰ্ট কৰিছিলে। এতিয়া আমাক সহায় কৰা মানুহ কোনো নাই, দুই এজনে ভাল কমেণ্ট কৰিছে, মানে ভালছে কৈছে, আৰু দুজন মানেতো এনেকুৱা মানে কমেণ্ট কৰিছে। মই আপোনালোকক ছেকেণ্ড ভিডিঅ'টোত আপোনালোকক বনাই পিনে চব দেখুৱাই দিম। এই ভিডিঅ'টোত খালি বহুত দীঘল হৈ যাবগৈ, আপোনালোকে আৰু ইমান দীঘল ভিডিঅ' চাবলৈ বেয়া পাব নহয়। ছেকেণ্ড ভিডিঅ'ত ধুনীয়াকৈ এইটো মই স্ক্ৰীনশ্বট মাৰি দেখাই দিম, কেনেকুৱা কমেণ্ট কৰিছে। মানে এই পেটলৈ ভাতেই নোযোৱা হৈ গৈছে, একদম মন চন অকলে এইটোকে চিন্তা আহি থাকে যেন কেনেকৈ কি হ'ব কি নহ'ব। এতিয়া চাবলৈ গ'লে এতিয়া দুখটো মোৰে বুলি ক'ব লাগিব। এতিয়া মইহে তোক ভিডিঅ' বনাই দিওঁ আৰু মই দি দিওঁ, আৰু তইতো একো নাজানো দেখোন নাই, তই খালি কহে। এতিয়া মনটো সেইটো কাৰণে বেছিকৈ বেয়া লাগিছে। এতিয়া
মাক এতিয়া মোৰ ওপৰত কেছ নাই দিয়া, মাৰ ওপৰত দিছে বা মাক কেছ দিয়াতকৈ মোকে দিব লাগিছিলে, মই জেলতে থাকিলোগৈহেঁতেন বাৰু। এতিয়া মা জেলত থাকিলে বা বৰ ডাঙৰ কথা হ'ব, মই থাকিলোগৈহেঁতেন। এতিয়া এইটো আৰু তই দুখ চুখ কৰি নাথাকিবি আৰু, গম পালি নাই? নাপাওঁ দুখ মই সেইকাৰণে নহ'ল আৰু মই এইবাৰলৈ সকলো ৰাইজকে মই যিখিনিয়ে এনেকুৱাখিনি কৰিছে মই এবাৰ মাফ খুজিছোঁ আৰু দেই, আৰু দিব নালাগে আৰু দেই। ডাঙৰ কথা হ'ল নহয়। এতিয়া আপোনালোকে যোনখিনি আমাক এই কৈছিলে নহয়, আপোনালোকে এইটোৰ ওপৰত ভিডিঅ' বনাওক, আমুক বনাওক, আপোনালোকে আমাক অকণমান সহায় দিয়ক আকৌ, আমাক অকণমান সান্তনা অকণমান দিয়ক আকৌ। আপোনালোকে দেখোন এতিয়া একোৱে নকয় দেখোন, আমাক উৎসাহ এটা দিয়ক আকৌ, চিন্তা নকৰিব কওক আকৌ, কি কৰিব লাগিব কওকচোন। আমি কৈছোঁ দেখোন, আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, যেতিয়া জন্ম হৈছোঁ জন্মৰ পৰা ইমান ডাঙৰ হ'লোঁ, আমি থানাত ভৰি দি পোৱা নাই, কেছ কি চিনিয়ে নাপাওঁ, ক'ৰ্টৰ সন্মুখীন হৈয়ে পোৱা নাই একদম। এতিয়া আকৌ আপোনালোকে একোৱেই নকয়, আমাক সহায় কৰক কিবা এটা। এই বেয়া কমেণ্ট কৰি আছে আপোনালোকে, মই ভিডিঅ' বনাই দিম নহয়, মই চব দেখুৱাই দিম ভিডিঅ' বনাই। এতিয়া আপোনালোকে একদম আমাক একদম পূৰা একদম গু মাৰি দিলে আৰু, একদম গছত ঠাই গুৰি কাটি দিলে। এতিয়া মনটো বেয়া লাগিছে। আপোনালোকৰ সাহসতে আৰু কাম কৰিছিলোঁ, আৰু যিকোনো কাম কৰিলে দেখোন ৰাইজ লাগে, ৰাইজ নহ'লে মানে আমি একো কাম কৰিব নোৱাৰোঁ নহয়, ৰাইজ লাগিবই। আমিতো অকলে কাম কৰিব নোৱাৰোঁ ন। আপোনালোকে সহায় সহযোগ কৰিছিলে কাৰণে আমি মাতিছিলোঁ, যেন পইচাটো দিয়ক আকৌ, আজি 1.5 বছৰ হৈ গ'ল, আমুক তামুক যেনেকৈ কথা দিছিলে আপোনালোকে বোলো দিয়ক আকৌ, তেনেকৈ কয়। আমি বেলেগটো একো কথা নকওঁ, আমি বেলেগ এতিয়া সেই ভিডিঅ'টো বনোৱাৰ কাৰণে এতিয়া দুখ হৈ গ'ল একদম। আমাক এতিয়া কেছ দি দিলে, এতিয়া কোৰ্টলৈ গ'ল বুলি কৈছে, কাগজ কেতিয়া আহে কি নাজানো আৰু, এতিয়া একো নাজানো। এতিয়া এজনে কৈছিলে দেই, 6 মাহ বোলে 1 বছৰৰ মূৰত আহি তেনেকৈ কৈছে। ইমান দিনৰ মূৰত আহিব জানো বাৰু? কৈছে হেৰি 6 মাহ 1 বছৰ কৈছিলে। এতিয়া ইমান তাৰপৰা কৈছে আৰু বাইদেউ ইমান দুখ, সেইগৰাকীয়ে বৰ দুখ মোক সান্তনা দিছে আৰু, বাইদেউ আপুনি ইমান চিন্তা নকৰিব দেই, আপুনি যেতিয়া সেইটো ওলাই তেতিয়া যাব দেই, ইমান কষ্ট কৰি মনটো নাথাকিব দেই কৈছে। তেনেকৈ মই আছোঁ আৰু, মনটো কেতিয়াবা বেয়া লাগে, কান্দি ওলাই আৰু কামৰ দিন কাম চাম কৰি এনেকৈ পাহৰি যাওঁ আৰু এইবোৰ মই আৰু এনেকুৱা ভিডিঅ' নবনাওঁ নহয়। এতিয়া বাদ দেচোন, এনেই কথা কৈছোঁ দেই। এতিয়া আমাৰ বংশটো নাই, হেৰিটো নাই, এতিয়া আমাৰ গোটেই গালি সপনি গোটেইখন। এতিয়া কোৰ্টলৈ যোৱা, থানালৈ যোৱা বুলি ক'লে দেখোন বৰ ডাঙৰ কথা একদম। এতিয়া মোমাইহঁতৰ ঘৰৰ মানুহবোৰে গম নাপায় দেখি আছে, ভিডিঅ' নাচোৱাৰ কাৰণে চাগে, হয় নাই? গম পালেতো বৰ বেয়া ডাঙৰ কথা, গালি পাৰিব, বেলেগ গালি পাৰিব আকৌ। সেইকাৰণে আকৌ আমি হাতযোৰ কৰিছোঁ, একদম এবাৰলৈ মাফ কৰি দিয়ক, এবাৰলৈ মাফ কৰি দিয়ক। আমি এনেকুৱা ভিডিঅ' নবনাওঁ বুলি ক'লোঁ, কোনো দিনে নবনাওঁ। আমি ক'লোঁ নহয়, প্ৰতিবাদ কৰা ভিডিঅ' নবনাওঁ। মই কৈ দিলোঁ, যাতে প্ৰতিবাদ কৰিলে যদি জেল দিয়ে, একদম ক'লোঁ, হাতযোৰ কৰিছোঁ, নবনাওঁ। এতিয়া সঁচাকৈ দেই, এতিয়া যোৰহাটত এগৰাকীয়ে আগতে কবিতা লিখিছিলে দেই, কবিতা লিখোঁতো সেইজনীকো সেই জেল দি দিয়া নাই। সেয়া এতিয়া আমি এতিয়া আমি এতিয়া প্ৰতিবাদ কৰাৰ কাৰণে যোৰহাটৰ সেইজনী যেন কি নামটো কিবা জ্ঞানশ্ৰী নে কি, জ্ঞানশ্ৰী কিবা আছিলে নামটো দেই, ভুল হ'ব পাৰে, দুখ নধৰিব। যোৰহাটৰ কোনোবা এগৰাকী যেন এই কবিতা লিখিছিলে দেই, কিবা সেই কবিতাটো লিখাৰ কাৰণে একদম পূৰা এই জেলত ভৰাই দিলেগৈ, চাওকচোন বাৰু। আমি তাৰমানে একো ধৰণে প্ৰতিবাদ কৰিবই নোৱাৰোঁ মানে। গান এটা লিখিলেও প্ৰতিবাদ, কবিতা এটা লিখিলেও প্ৰতিবাদ, এনেকৈ ধুনীয়াকৈ গণতন্ত্ৰ মানে ধুনীয়াকৈ অহিংসাভাৱে যদি কিবা এটা যদি মানে হিংসা নকৰাকৈ যদি কিবা এটা প্ৰতিবাদ এটা কৰিলেও তাৰমানে আমি একো কৰিব নোৱাৰোঁ। তাৰমানে পাৱাৰ থাকিলে তাৰমানে সিহঁতে মানে ভুল নকৰিলেও ভুল সজাই তাৰমানে জেলত ভৰাই থৈ দিয়ে, হয় নহয় কৈছোঁ? এতিয়া আমি দেখি থাকোঁ নহয়, এতিয়া কিমান নেতাসকলে কিমান ভাল ৰাইজৰ কাৰণে মাত মাতে, নেতাসকলে প্ৰতিবাদ কৰে, এতিয়া সিহঁতক গোটেই জেলত ভৰাই দিয়ে, দেখা নাই? তইও মোক এইবোৰ বনাব নিদিওঁ আৰু মই এতিয়া গম পালোঁ। আৰু এতিয়া এইটো মনটো বেছি বেয়া লাগিছে, এইটো যোনসকলে আমাক সহায় কৰিছিলে যেন তহঁতি ভিডিঅ' বনাবি, সিহঁতি এতিয়া আমাক একদম গছত ঠাই গুৰি কাটিছে, সেইটো মনটো বেয়া লাগিছে। মাফ কৰি দিয়ক, আৰু মই পইচাটো দিলেও দিব, নিদিলেও নাই, মই ইয়াৰ ওপৰত মই ভিডিঅ' নবনাওঁ আৰু প্ৰতিবাদ নকৰোঁ আৰু। মই আৰু ইমানতে মই আপোনালোকক কৈছোঁ, মোক মাফ কৰি দিয়ক আৰু জেল নিদিব আৰু। মই ইমানকৈ মাফ কৰিছোঁ আপোনালোকক জনাইছোঁ।